স্বাধীনতা দিবস যেন অঘটন অবিহনে অসম্পূৰ্ণ। এইবাৰ অথন্তৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। ৰাজ্যৰ একাধিক ঠাইত ওলোটাকৈ উৰিল দেশবাসীৰ স্বাভিমান। সমগ্ৰ দেশবাসীয়ে উলহ মালহেৰে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা সংগ্ৰামীক সুঁৱৰি ত্ৰিৰংগাক অভিবাদন সমগ্ৰ দেশৰ। অসমতো নেতা মন্ত্ৰীকে আদি কৰি সৰ্বস্তৰৰ জনতাই লৈছে স্বাধীনতা উদযাপনৰ সোৱাদ। তাৰ মাজতে ঠায়ে ঠায়ে অনাকাংক্ষিত ঘটনা। এয়া মৈৰাবাৰীৰ AIUDFৰ কাৰ্যালয়। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে পতাকা উত্তোলন কৰিবলৈ গৈছিল ধিঙৰ বিধায়ক আমিনুল ইছলাম। পতাকা ওপৰত তলৰ পৰা টানেহে টানে আমিনুলে, খোল নাখায় পতাকা। এটা সময়ত পতাকা তললৈ নমাই আনিলে আমিনুলে, হাতেৰেই পতাকাৰ গাঁঠি খুলি ওপৰলৈ তোলাৰ চেষ্টা। ক'ত ধৰিব কি এৰিব ধৰিবই নোৱাৰিলে ধিঙৰ বিধায়কে। ইয়াকে লৈ ধিঙত ব্যাপক চৰ্চা। লংকাতো অনাকাংক্ষিত ঘটনা। বৰদলং উপ স্বাস্থ্য কেন্দ্ৰত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উৰিল ওলোটাকৈ। স্বাস্থ্য কেন্দ্ৰটোত পুৱাই উত্তোলন কৰা হৈছিল পতাকা। বহু সময়লৈ পতাকা ওলোটাকৈয়ে উৰি থাকিল। এই ঘটনাক লৈও লংকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল ৰাইজৰ মাজত। এয়া গুৰেশ্বৰৰ নাওকাটাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনত অথন্তৰ। ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল UPPLৰ তথাকথিত নেতা প্ৰদীপ নাৰ্জাৰীয়ে। উত্তোলন কৰিবলৈ লওঁতেই তললৈ সৰি পৰিল ৰাষ্ট্ৰীয় পতাকা। তলতে উত্তোলন কৰিলে পতাকা। তাৰ পাছতহে উঠাই দিলে ওপৰলৈ। পূৰ্বতে পতাকা উত্তোলনৰ অভিজ্ঞতা নথকাৰ বাবেই প্ৰদীপ নাৰ্জাৰীয়ে পতাকাখন সঠিককৈ উত্তোলন কৰাত ব্যৰ্থ হোৱা বুলি উপস্থিত ৰাইজৰ মাজত চৰ্চা। নাওকাটা অঞ্চলত ত্ৰিৰংগা উত্তোলনৰ বাবে বহু জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি আছিল। কিন্তু UPPLৰ প্ৰদীপ নাৰ্জাৰীক এই দায়িত্ব দিয়াৰ বাবেও সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ব্যুৰ ৰিপৰ্ট NKTV+।